হেল্ল' এভৰিৱান, মই ঋতুমণি আকৌ আহিলোঁ আজি এটা মিনি ব্লগ লৈ। আজিৰ মিনি ব্লগটো হৈছে এয়া মই ৰাতিপুৱাই নাস্তা বনাইছিলোঁ। আজি বুট আৰু পানীলাওৰ সৈতে এখন চব্জি, যিহেতু মানে ৰাতিপুৱা নাস্তাত চব্জি প্ৰায় লাগে ৰুটিৰ সৈতে, আৰু ৰুটিৰ বাহিৰে আমাৰ ৰাতিপুৱা নাস্তা বেলেগ তেনেকুৱা একো নচলে, ৰুটিয়ে লাগে প্ৰায়। আৰু এইফালে বনাইছোঁ মই মানে মছলাখিনি ভুনা হৈ গ'লে, মছলাত দেখিছে আপোনালোকে হালধি, জিৰা পাউডাৰ, নহৰু পেষ্ট, অকণমান তেজপাত অকণমান দি পানী ভালদৰে মছলাখিনি ভুনি ল'ব দিছোঁ। আৰু লগত এইফালে মই পানীলাও কাটি থৈছিলোঁ সৰু সৰুকৈ, আৰু বুটকেইটা বইল কৰি ৰাখিছিলোঁ, যিহেতু জলদি সিজি যায়, মানে সময় লাগিবতো অকণমান। তাৰপিছত এইফালে তাৰমানে পানীলাও ভাজি লৈছোঁ, মানে দুজনী খাই খুব বেছি বেয়া পায়। তাৰবাবে ভাবিলোঁ আজি বুটৰ সৈতে এখন ধুনীয়াকৈ মানে চব্জি বনাই দিওঁ, আৰু ৰাতিপুৱা ৰুটি খাবলৈ সিহঁতে ভাল পাব যিহেতু। এইফালে মোৰ দেখিছে নহয়, এয়া পানীলাও ধুনীয়াকৈ সিজি গৈছে, আৰু বুটকেইটাও ভালে লাগিছে। এইফালে মই ইহঁতক শুকান ৰুটি বনাই দিছোঁ, যিহেতু ইহঁতে কৈছে শুকান ৰুটি খাম, চব্জি আছে যিহেতু। আৰু মই এখনে খাওঁ।